হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা অহা এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2025। চ' কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ অনলাইন এপ্লিকেশ্যন আৰু লগতে স্কেডুল কৰা হৈছে পৰীক্ষা। চ' সেইটোৰ বিষয়ে অকণমান এনেই ভিডিঅ'টো আলোচনা কৰিম আৰু লগতে মই আপোনালোকক ক'ম যে এইটো CC 2025ৰ গোটেই কমপ্লিট প্ৰচেছটো কেতিয়া সমাপ্ত হ'বগৈ, কেতিয়া কি বুলি কয় আপোনালোকৰ ইণ্টাৰভিউ প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত ফাইনেল এপইণ্টমেণ্ট কেতিয়া হ'বগৈ আৰু নেক্সট আপোনালোকৰ CC এডভাৰটাইজমেণ্ট কেতিয়া ওলাব পাৰে সেইটোৰ বিষয়ে অকণমান আলোচনা কৰিম। ঠিক আছে, APSC CC 2000 এতিয়া নেক্সট ইয়েৰ যোনটো ওলাব CC 2026 হ'ব, সেইটোৰ এক্সপেক্টেড নটিফিকেশ্যন কেতিয়া ৰিলিজ হ'ব পাৰে সেইটোৰ ওপৰতো অকণমান আলোচনা কৰিম এই ভিডিঅ'টোতে। আৰু লগতে আৰু এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান PDF মেটেৰিয়েলছ এভেইলেবল আছে কোৰ্চৰ। চ' ইয়াতে আপোনালোকে ল'ব পাৰে। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি আছে, যেনেকৈ আছাম হোমগাৰ্ড ছাৰ্ভিচৰ APSC DHS DMEৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েলছ, লগতে গুৱাহাটী হাইকোৰ্টৰ কাৰণে আছে বেলেগ বেলেগ। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব গোটেইখিনি আৰু কমেণ্ট ছেকশ্যনটো মই পিন কৰি দিম। ADRE 3.0 আছাম পুলিচৰ বিভিন্ন পষ্টৰ কাৰণে, BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ড, আছাম কম্পিটিটিভ এক্সামছ, কাৰেণ্ট এফেয়াৰ্ছ, এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ, বিভিন্ন ধৰণৰ এক্সামৰ, PNRD আছাম কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্ট, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ, APSC ৰিচাৰ্চ এছিষ্টেণ্ট, ফাইনেন্স বাজেট আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ APSCৰ ওপৰতো ইয়াতে ষ্টাডি মেটেৰিয়েলছ কিছুমান এভেইলেবল আছে। ঠিক আছে, কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক আপোনালোকক কোনটো মেটেৰিয়েলছ লাগে। লগতে এই ভিডিঅ'টোৰ শেষৰ ফালে এইখিনি বস্তু অকণমান মই আৰু এবাৰ কৈ দিম বাৰু। আৰু লগতে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চাব পাৰে, তাতে ষ্টাডি মেটেৰিয়েলছবিলাকৰ বিষয়ে আপোনালোকক ইয়াতে দিয়া আছে। ঠিক আছে, চ' এতিয়া ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ। প্ৰথমতে আমি চাম মেইনছৰ যোনটো নটিফিকেশ্যন। ঠিক আছে, অলৰেডি প্ৰিলিমছৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে আৰু জেনেৰেলৰ কাট অফ মাৰ্কছ আই থিংক 126 মান গৈছে এইবাৰ, বাকী OBCৰো চাগে 115 মান গৈছে। নাজানো বাৰু মেলৰ কিমান ফিমেলৰ কিমান ইমান ভালকৈ গম পোৱা নাই, কিন্তু জেনেৰেলৰ 126 মান গৈছে মই জনাত, আৰু OBCৰ 115 মান গৈছিলে। বাকীখিনিৰো সেই ওচৰে পাজৰে আছে, বহুত বেছি ডিফাৰেঞ্চ এইবাৰ ইমান নাই। ঠিক আছে, চ' ইয়াতে নটিফিকেশ্যনখন হৈ গ'ল 31 জুলাই, যোৱাকালি ওলাইছে। ইন কণ্টিনিউৱেশ্যন অফ দিছ অফিচ এডভাৰটাইজমেণ্ট নম্বৰ 1 2026 ইমান ডেটেড 10 April 2026 এণ্ড ছাবচিকুৱেণ্ট নটিফিকেশ্যন 30 July 2026। এটেনশ্যন ইজ হিয়াৰ বাই ড্ৰোন ফৰ দি কেণ্ডিডেটছ হু হেভ কোৱালিফাইড টু এপিয়াৰ ফৰ দি কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2025। ঠিক আছে, চ' ইয়াতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটোৱে এইটো বছৰৰ আটাইতকৈ ফাৰ্ষ্ট এডভাৰটাইজমেণ্ট আছিলে, এপ্ৰিলৰ 10 তাৰিখে ওলাইছিলে। চ' ইয়াতে দ্য এপ্লিকেশ্যন প্ৰচেছ ফৰ কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2025 উইল বি ইন অনলাইন মোড অনলি। চ' আপোনালোকে মেইনছৰ যোনটো অনলাইন এপ্লিকেশ্যন কৰিব সেইটো অনলাইন মোডতে হ'ব। প্ৰিছক্ৰাইব অনলাইন এপ্লিকেশ্যন ফৰ্মছ ফৰ দি কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2025 উইল বি এভেইলেবল ইন দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনছ ৱেবছাইট, যোনটো অফিচিয়েল ৱেবছাইট আছে APSCৰ apsc.nic.in, তাতে আপোনালোকে পাই যাব এভেইলেবল মেইনৰ এপ্লিকেশ্যন ফৰ্ম। ঠিক আছে, দ্য অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা। 4 আগষ্ট 2026ৰ 12 noonৰ পৰা আৰম্ভ হ'ব 24 আগষ্টলৈকে, মানে আপোনালোকৰ 21 ডেইজ সময় দিব। ইভিনিং 5টা বজালৈকে আছে 24 আগষ্ট। ঠিক আছে, আৰু লগতে আৰু আফটাৰ হুইচ দ্য লিংক উইল বি ডিচেবল, আৰু আপোনালোকে 24 আগষ্টৰ 5টা বজাৰ পিছত লিংকটো ডিচেবল কৰা হ'ব, তাৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল 26 আগষ্ট 2026 till 5 PM। আৰু আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল কি বুলি কয় 26 আগষ্ট 2026 till 5 PM। ঠিক আছে, আৰু লগতে দিছে কেণ্ডিডেট মাষ্ট ৰিড দি গাইডলাইনছ এণ্ড হাউ টু এপ্লাই বিফৰ ফিলিং আপ দি এপ্লিকেশ্যন ফৰ্ম। আৰু আপোনালোকে যোনটো গাইডলাইনছ দিয়া থাকিব তাতে গাইডলাইনছখিনি ভালকৈ পঢ়ি ল'ব। এইটোৱে আপোনালোকে বহুতে ভুল কৰে, গাইডলাইনছখিনি পঢ়ি নলয় একচুৱেলি। প্ৰত্যেকটো এক্সামৰ এপ্লাই কৰাৰ সময়ত গাইডলাইনছখিনি ভালকৈ পঢ়ি ল'ব, লৰালৰিকৈ এপ্লাই নকৰিব। পাছত গৈ পেলাই নামটো ইনকাৰেক্ট হৈ গ'ল, ডেট অফ বাৰ্থ ভুল হৈ গ'ল, কিবা ভুল হৈ গ'ল, কিবা এটা থাকি গ'ল। চ' এইবোৰ পাছত কমপ্লেইন কৰি থকাতকৈ পাছত সেইবোৰ বস্তু আপোনালোকক কোনেও এণ্টাৰটেইন নকৰে। চ' সেইটো কাৰণে গাইডলাইনছখিনি পঢ়ি পেলাই অলপ ধীৰে সুস্থিৰে অকণমান ভালকৈ ধৈৰ্য ধৰি পেচেঞ্চ ৰাখি পেলাই ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিব। অকণমান টাইম লৈ ল'ব, 2 ঘণ্টামান টাইম লৈ ল'ব ফৰ্মখন ফিল আপ কৰোঁতে। চ' তেনেকুৱা ধৰণকৈ ফিল আপ কৰিব। ঠিক আছে, পাছত যাতে একো তেনেকুৱা কমপ্লেইন যাতে নাহে, কাৰণ আপোনালোকে পাছত আকৌ ফৰ্মখন কাৰেকশ্যন কৰাৰ সময় বা চান্সেছ নাপাব পাৰে। ঠিক আছে, চ' সেইটো কথাই আপোনালোকে অলপ ধ্যান ৰাখিব যিহেতু কম্পিটিটিভ এক্সামছ দিবলৈ গৈ আছে। চ' ইয়াতে লিখিছে গাইডলাইনছখিনি পঢ়ি ল'ব, কেনেকৈ অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল কৰে, আৰু লগতে কেণ্ডিডেটছ মে ডাউনলোড দি চিলেবাছ ফৰ কম্বাইণ্ড কৰি মেইন এক্সামিনেশ্যন কমিশ্যন ৱেবছাইটত। এনেইতো মেইনছৰ চিলেবাছ আছে, আপোনালোকে ইতিমধ্যে গমেই পাইছে যিসকলে চিৰিয়াছলি দি আছে মেইনছৰ চিলেবাছ কি হ'ব। এনেই যদি কোনোবাই যদি ফাৰ্ষ্ট টাইমাৰ আছে, এতিয়ালৈকে ক'তো কোচিং কৰা নাই বা মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই, তেতিয়াহ'লে চিলেবাছ অফিচিয়েল ৱেবছাইটত তাতে পাই যাব। ঠিক আছে, CC যোনটো হেৰি আছে
তাতে এটা টেব আছে, সেইটোত ক্লিক কৰিলে মানে গোটেইখিনি বস্তু তাতে পাই যাব। PWBD কেণ্ডিডেটছৰ কাৰণে স্ক্ৰাইবটো আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। স্ক্ৰাইব এট দি টাইম অফ অনলি দ'জ যিসকল PWBD কেণ্ডিডেটছে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি কেণ্ডিডেটছে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ সময়ত স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকে মেইনছৰ কাৰণেও এপ্লাই কৰিব পাৰিব। যদি কোনোবাই কৰা নাছিলে প্ৰিলিমছৰ টাইমত, এতিয়া নোৱাৰে, ঠিক আছে। ইয়াতে সেইটোৱে কৈছে। আৰু বাকী আপোনালোকৰ ইয়াতে লিখিছে অফ দিছ এডভাৰ্টাইজমেণ্ট এবাৰ বিফ'ৰ স্কেডুল ডেট অফ কম্বাইন কমিটি মেইন এক্সামিনেশ্যন 2025। চ' আপোনালোকে স্ক্ৰাইবৰ কাৰণে মেইনছৰ 30 ডেইজৰ আগতে আপোনালোকে ইয়াতে জনাব লাগিব, ঠিক আছে। ইয়াতে লিখিছে এখন এপেণ্ডিক্স 2 থাকিব, চাৰ্টিফিকেট ৰিগাৰ্ডিং ফিজিকেল লিমিটেশ্যন ইন এন এক্সামিনী টু ৰাইট, এণ্ড এপেণ্ডিক্স 3 কেণ্ডিডেটছ অপটিং ফৰ অ'ন স্ক্ৰাইব অফ দি ইমান বিফ'ৰ শ্বেডুল ডেট অফ কম্বাইন কমিটি মেইন এক্সামিনেশ্যন 2025 30 ডেইজৰ আগতে ইয়াতে আপোনালোকে হাৰ্ড কপি এপ্লিকেশ্যন কমিশ্যনৰ অফিচলৈ পঠিয়াব লাগিব, নহয় বা ইমেইল কৰিব পাৰিব apsc-asm@nic.in, ঠিক আছে। ইয়াতে আপোনালোকে এড্ৰেছ কৰিব পাৰিব। আৰু কেণ্ডিডেটছ হেভ টু চুজ দেয়াৰ অৰ্ডাৰ অফ প্ৰিফাৰেঞ্চ এমং দি ছাৰ্ভিচেছ পোষ্ট এডভাৰ্টাইজ থ্ৰু দি ইমান, ঠিক আছে। আৰু লগতে কেণ্ডিডেটছসকলে ইয়াতে ছাৰ্ভিচ কেডাৰ চুজ কৰিব লাগিব, প্ৰিফাৰেঞ্চেছবিলাক চুজ কৰিব লাগিব। আছাম চিভিল ছাৰ্ভিচ আগত দিব নে আছাম পুলিচ ছাৰ্ভিচ আগত দিব, চ' সেইখিনি বস্তু আপোনালোকে নিজে চুজ কৰিব লাগিব। নিজৰ প্ৰেফাৰেঞ্চ নিজৰ লগত আপোনালোকে কোনটো ছাৰ্ভিচ ভাল পায়, ছাৰ্ভিচবিলাকৰ ওপৰত ভালকৈ পঢ়ি ল'ব। মোৰ চেনেলতে মই বহুতবিলাক ছাৰ্ভিচেছৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে জাষ্ট ইউটিউবত ছাৰ্চ মাৰিব, ছাৰ্ভিচটোৰ নামটো মাৰি পেলাই আপোনালোকে জাষ্ট অনুৰাগ শৰ্মা এডুকেটৰ বুলি মাৰি দিব, ওলাই যাব ভিডিঅ'। চব অলমষ্ট গোটেইবিলাক ছাৰ্ভিচৰে ওপৰতে ভিডিঅ' মই বনাই থৈ দিছোঁ, ঠিক আছে। আপোনালোকে এবাৰ চাই ল'ব কোনটো ছাৰ্ভিচৰ কেনেকুৱা প্ৰফাইলটো, ৱৰ্ক প্ৰফাইল, চেলাৰী, কেৰিয়াৰ প্ৰগ্ৰেশ্যন। চেলাৰী বাৰু চেঞ্জ হৈ থাকে, এতিয়া ষ্টাৰ্টিং চেলাৰী এজন ACS অফিচাৰ এৰাউণ্ড 70,000 হয় 7 পে কমিশ্যনত, এতিয়া বৰ্তমান প্ৰেজেণ্টলি। তাই ইয়াতে 8 পে কমিশ্যন আহিলে এৰাউণ্ড 1 লাখ মান টকাৰ চেলাৰী হ'ব ষ্টাৰ্টিং, ঠিক আছে। এইটো মই ষ্টাৰ্টিং চেলাৰী কৈছোঁ প্ৰভিজন পিৰিয়ডত। আৰু লগতে ACS আৰু APSৰ সমানে বাকীখিনিৰ অকণমান শ্লাইটলি 5-6 হাজাৰ ডিফাৰেঞ্চ আহে। বাকী ক্লাছ 1 গেজেটেডখিনি, বাকী ক্লাছ 2 গেজেটেডখিনিৰ বহুতখিনি ডিফাৰেঞ্চ আহে, ঠিক আছে। 10-12 হাজাৰ টকাৰ ডিফাৰেঞ্চ ইয়াতে আহে। আৰু ইয়াতে আপোনালোকে নিজে ছাৰ্ভিচ কেটাৰ প্ৰিফাৰেঞ্চ দিব লাগিব মেইনছৰ ফৰ্ম ফিল আপ কৰোঁতে, সেইটো আপোনালোকে দি ল'ব। আৰু লগতে দ্য কমিশ্যন উইল কম্বাইন কমিটি মেইন এক্সামিনেশ্যনৰ যোনটো প্ৰগ্ৰেম হয় সেইটো হৈ গ'ল আপোনালোকৰ অক্টোবৰৰ 9 তাৰিখ, 10 তাৰিখ, 11 তাৰিখ, 3 দিন হ'ব। অক্টোবৰ 9th ফ্ৰাইডে পৰিছে, আপোনালোকৰ 9 AM to 12 PM লৈকে পেপাৰ 1 এছে থাকিব, আৰু 1:30 PM to 4:30 PM পেপাৰ 2 জেনেৰেল ষ্টাডিজ 1 থাকিব। 10 তাৰিখে অক্টোবৰ 10 তাৰিখে আপোনালোকৰ ছেটাৰডে পৰিছে, পেপাৰ 3 জেনেৰেল ষ্টাডিজ 2 আৰু পেপাৰ 4 জেনেৰেল ষ্টাডিজ 3 থাকিব। মানে মৰ্ণিঙত জেনেৰেল ষ্টাডিজ 2 থাকিব আৰু আফটাৰনুনত আপোনালোকৰ জেনেৰেল ষ্টাডিজ 3 থাকিব। তাৰপিছত আপোনালোকৰ 11 তাৰিখে 11th অক্টোবৰ 2026 ছানডে পেপাৰ 5 জেনেৰেল ষ্টাডিজ 4 আৰু পেপাৰ 6 জেনেৰেল ষ্টাডিজ 5 থাকিব, ঠিক আছে। মৰ্ণিঙত জেনেৰেল ষ্টাডিজ 4, আফটাৰনুনত জেনেৰেল ষ্টাডিজ 5 থাকিব। চ' টোটেল আপোনালোকৰ 6খন পেপাৰ দিব লাগিব। আৰু লগতে আৰু এটা কথা হ'ল যে আপোনালোকৰ ইয়াতে যিহেতু অক্টোবৰ 9 তাৰিখৰ পৰা মেইনছ দিছে, এতিয়াতো আপোনালোকৰ আগষ্টৰ 1 তাৰিখ হ'লেই, ঠিক আছে। আগষ্ট, ছেপ্টেম্বৰ 60 days প্লাছ 9 days, চ' এৰাউণ্ড আপোনালোকে 68 days মান টাইম পাইছে পঢ়িবৰ কাৰণে মেইনছৰ কাৰণে, ঠিক আছে। 68 daysৰ ভিতৰতে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু মেইনছৰ কাৰণে বেলেগকৈ প্ৰিপেৰেশ্যন কৰা নহয়, প্ৰিলিমছৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰিছে, তেতিয়া প্ৰিলিমছৰ কাৰণেও আজিকালি আপোনালোকে যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ পঢ়িবলগীয়া হয়, আপোনালোকে ৰেণ্ডামলি MCQs প্ৰেক্টিছ কৰি পেলাইতো এইবোৰ পৰীক্ষা দিব নোৱাৰে, এনেকুৱা ধৰণৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন। চ' আপোনালোকে মেইনছৰ কাৰণে যেনেকৈ পঢ়ে, আপুনি ছাপ'জ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীটো যেতিয়া পঢ়ে, তেতিয়াহ'লে আপোনালোকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ঠিক আছে, চ' ভেদিক এজ, তাৰপিছত আপোনালোকৰ জেনিজিম, বুদ্ধিজিম, ঠিক আছে, গুপ্তা এম্পায়াৰ, মৌৰ্য এম্পায়াৰ, সেইবিলাক আপোনালোকে ভালকৈ ডিটেইলছত পঢ়িটো গৈছিলে। চ' মেইনছতে সেইবোৰে এনচাৰ্ছ আপোনালোকে এপ্লাই কৰিব লাগিব। চ' যিহেতু অকণমান ডিটেইলছত পঢ়ি গৈছিলে চেপ্টাৰবিলাক, আপোনালোকে গম পাব, অলমষ্ট আইডিয়া আছে যেনেকৈ প্ৰিলিমছৰ কাৰণে পঢ়িছিলে। চ' এতিয়া মেইনছৰ কাৰণে অকণমান সেইখিনি বস্তু অলপ ৰিডিং দিব লাগিব, অকণমান ইম্পৰ্টেণ্ট পইণ্টছবিলাক মনত ৰাখিব পাৰিব, চ' কুৱেশ্যন আহিলে মানে আপোনালোকে কিছুমান বস্তু তাতে লিখিব পাৰে, ঠিক আছে। চ' সেই তেনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰে এনেকুৱা ধৰণৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছখিনিৰ লগতো আপ টু ডেট হৈ থাকিবই লাগিব। কাৰেণ্ট এফেয়াৰ্ছ ভালকৈ প্ৰিপেৰেশ্যন কৰিব, ভালকৈ পঢ়িব, কাৰণ গভৰ্ণমেণ্ট স্কিমছ বা গভৰ্ণমেণ্টৰ কিবা ইনিচিয়েটিভ সেইবোৰ পটককৈ কুৱেশ্যনত সুধি দিয়ে, ঠিক আছে। আৰু লগতে আপোনালোকে কিছুমান কুৱেশ্যনত যদি কাৰেণ্ট এফেয়াৰ্ছ নাহেও, কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন নাথাকেও, তথাপিতো আপোনালোকে কিছুমান গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ বা স্কিমছবিলাক তাতে এক্সাম্পল হিচাপে দি পেলাই আপোনালোকে এনচাৰ্ছবিলাকক দেখুৱাব লাগিব, চ' ডেট আপোনালোকৰ এনচাৰ্ছটো বেষ্ট হয়। আৰু লগতে এইবাৰ যিহেতু পষ্ট কম, কম্পিটিশ্যন বহুত হাই হ'ব, আৰু আপোনালোকৰ এনচাৰৰ কোৱালিটি বহুত মেটাৰ কৰিব। যেনেকৈ তেনেকৈ এনচাৰ লিখি আহিলে নহ'ব, আপোনালোকে যেনেকৈ স্কুল লেভেলত
যিকোনো এনচাৰ লিখি আহিলে মেট্ৰিকত ষ্টাৰ কি বুলি কয় লেটাৰ মাৰ্ক পাইছিলে তেনেকুৱা ধৰণকৈ নহ'ব ইয়াতে আৰু এছে ইয়াতে মেট্ৰিকত লিখা এছে লিখি পেলাই ইংলিছত যেনেকৈ লেটাৰ মাৰ্ক পাইছিলে তেনেকুৱা ধৰণকৈ এছে লিখিলে নহ'ব এছেৰ প্ৰত্যেকটো টপিকেই ইম্পৰ্টেণ্ট আৰু এছে আপোনালোকে প্ৰেক্টিছ কৰি একো পাৰ নাপায় আমাৰ দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে ঘটি থকা ঘটনাৰ যিকোনো এটা টপিক পটককৈ আহি যাব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে এছেৰ ওপৰত আপোনালোকে যিমানবিলাক GS পেপাৰ পঢ়িব আৰু লগতে যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব সেইবিলাকৰ ভিত্তিতে আপোনালোকে এছেত সেইখিনি বস্তু এপ্লাই কৰিব লাগিব গভৰ্ণমেণ্ট স্কিমছ কিবা কিবি সেইখিনি বস্তু তাতে ভৰাব লাগিব আৰু কিবা কিবি এক্সাম্পলছ দিব লাগিব ঠিক আছে ৰিয়েল লাইফ এক্সাম্পলো দিব পাৰে কিবা দিব পাৰে এছেখন যাতে ভাল হয় আপোনালোকে সেই স্কুল ষ্টেণ্ডাৰ্ড হাই ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ডৰ এছে লিখিলে মানে ইয়াতে আপোনালোকে APSC মাৰ্কছ নিদিয়ে এছে যদি 125 টোটেল দুখন থাকে চ' 125ৰ ভিতৰত আপোনালোকে যদি সেই মেট্ৰিক বা হাই ছেকেণ্ডেৰী লেভেলৰ ষ্টেণ্ডাৰ্ডৰ যদি এছে লিখি আহে ইয়াতে 125ৰ ভিতৰত আপোনালোকৰ হাৰ্ডলি 40-50 মাৰ্কছ দি থৈ যাব যদিহে আপোনালোকৰ 125ৰ ভিতৰত 100ৰ ওচৰা-ওচৰি মাৰ্কছ স্ক'ৰ কৰিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে ভাল কোৱালিটিৰ এছে ইয়াতে লিখিব লাগিব ইংলিছৰ যদি আপোনালোকে ইংলিছত এক্সাম দিয়ে তেতিয়াহ'লে ইংলিছৰ আপোনালোকৰ গোটেইখিনি গ্ৰামাৰ গোটেইখিনি বস্তু কাৰেক্ট হ'ব লাগিব ঠিক আছে ইয়াতে গ্ৰামেটিকেল মিষ্টেকবিলাকো তেওঁলোকে একচেপ্ট নকৰে মানে ভালকৈ ষ্ট্ৰিক্টলি চেক কৰে আৰু ইয়াতে লিখিছে দ্য লিষ্ট অফ কেণ্ডিডেটছ এলং উইথ ৰোল নাম্বাৰ্ছ এণ্ড এডুকেশ্যন চাৰ্টিফিকেট উইল be updated by 18 September 2026 and 19 September 2026 respectively in the commission's website ঠিক আছে আৰু লগতে no e-admission certificate shall be sent separately by post আৰু লগতে আপোনালোকৰ যোনটো লিষ্ট অফ কেণ্ডিডেটছ উইথ ৰোল নাম্বাৰ্ছ সেইখিনি আপোনালোকৰ 18 ছেপ্টেম্বৰত পাব্লিছ কৰিব কমিশ্যনৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in আৰু লগতে 19 ছেপ্টেম্বৰত আপোনালোকে e-admission certificate ডাউনলোড কৰিব পাৰিব ঠিক আছে আৰু দ্য ৰোল নাম্বাৰ অফ দি কেণ্ডিডেটছ অফ দি কম্বাইণ্ড কমিটি মেইন এক্সামিনেশ্যন উইল ৰিমেইন দি ছেম এজ ডেট অফ কম্বাইণ্ড কমিটি প্ৰিলিমিনাৰী এক্সামিনেশ্যন আৰু লগতে কম্বাইণ্ড কমিটিৰ মেইন এক্সামিনেশ্যনৰ যোনখিনি ৰোল নাম্বাৰ আছে সেইখিনি প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ যোনটো ৰোল নাম্বাৰ আছে আপোনালোকৰ ৰোল নাম্বাৰ একেই থাকিব কাৰণ গোটেইটো এটা কি বুলি কয় কণ্টিনিউৱাছ প্ৰচেছ এটা ছিংগুল এক্সামিনেশ্যনৰ আণ্ডাৰতে 3টা পাৰ্ট আছে প্ৰিলিমিনাৰী মেইনছ ইণ্টাৰভিউ চ' গোটেইকেইটা মানে আপোনালোকৰ সেইকাৰণে এটাই ৰোল নাম্বাৰে ইয়াতে ফ'ল' কৰিব আৰু কম্বাইন কৰি মেইন এক্সামিনেশ্যনৰ ফি পে'মেণ্টটো হৈ গ'ল ফিটো আগৰ নিচিনাই জেনেৰেলৰ টোটেল এমাউণ্টটো হৈ গ'ল 297.20 OBC MOBCৰ কাৰণে 197.20 SC ST BPL PWD উইমেনৰ কাৰণে 47.20 ঠিক আছে ইণ্টাৰনেট বেংকিং ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ইউজ কৰি পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন ইয়াতে কৰিব পাৰিব আৰু আপোনালোকে বাকীখিনিতো আৰু কমিশ্যনৰ ৱেবছাইটত পাই থাকিব মেনশ্যন আৰু আপোনালোকৰ যোনটো মেইনছৰ ভেনু আছে সেইটো আপোনালোকৰ ইয়াতে লিখিব ন' চেঞ্জ চেল বি এণ্টাৰটেইন ওৱান্স অনলাইন এপ্লিকেশ্যন ইজ ছাকচেছফুলি ছাবমিটেড এবাৰ যদি অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হয় তাৰপিছত আৰু কোনো চেঞ্জেছ ইয়াতে এণ্টাৰটেইন কৰা নহয় ঠিক আছে আৰু ইয়াতে লিখিছে ইফ এনি ইনফৰমেশ্যন ছাবমিটেড বাই দি কেণ্ডিডেটছ ৱাইল ফিলিং অনলাইন এপ্লিকেশ্যন ফৰ দি কম্বাইণ্ড কমিটি প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025 এণ্ড কম্বাইণ্ড কমিটি মেইন এক্সামিনেশ্যন 2025 ইজ ফাউণ্ড ৰং ইনকাৰেক্ট এট এনি ষ্টেজ হিজ আৰ কেণ্ডিডেটছৰ উইল লাইবল টু কেঞ্চেলেশ্যন চ' আপোনালোকৰ প্ৰিলিমিনাৰী যোনখিনি ভৰালে বা মেইনছত যোনখিনি ভৰাব তাৰ ভিতৰত যদি কিবা ইনফৰমেশ্যন যদি ইনকাৰেক্ট যদি গম পায় তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছৰ কেঞ্চেল হ'ব আৰু ইয়াতে ষ্ট্ৰিক্টলি চেকিং হয় পাছত আপোনালোকে চাকৰি পোৱাৰ পিছতো পুলিচ ভেৰিফিকেশ্যন হ'ব ঠিক আছে গোটেইখিনি বস্তু হ'ব চ' সেইটো কাৰণে গোটেইখিনি বস্তু কাৰেক্টলি ভৰাব ইয়াতে মিছ ৰিপ্ৰেজেণ্টেশ্যন নকৰিব নিজৰ ইনফৰমেশ্যন আৰু ইয়াতে লিখিছে কেণ্ডিডেটছ শ্বুড কণ্টেক্ট দি কমিশ্যন থ্ৰু ইমেইল apsc-asm@nic.in আৰু লগতে নহয়বা এটা কণ্টেক্ট নাম্বাৰ দি আছে 180057223343 যদি কিবা এছিষ্টেঞ্চ লাগে তেতিয়াহ'লে এই মেইল আইডিটোত লিখিব পাৰিব তেওঁলোকলৈ মেইল নহয়বা এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব অনলাইন এপ্লিকেশ্যনৰ ৰিগাৰ্ডিং কিবা যদি এছিষ্টেঞ্চ লাগে ঠিক আছে অনলাইন এপ্লিকেশ্যন ফৰ কম্বাইণ্ড কমিটি মেইন এক্সামিনেশ্যন 2025 বাকীখিনি আৰু ইয়াত একো নাই এইখিনিয়ে আছিলে বেলেগ আৰু ইনফৰমেশ্যন একো তেনেকুৱা একো নাই ঠিক আছে চ' এইখিনি হৈছে আপোনালোকৰ আৰু এটা লিখিছিলে কেণ্ডিডেটছ এপেয়াৰিং দি এক্সামিনেশ্যন চেল অলছ' ব্ৰিং হিজ আৰ এক্সট্ৰা কপিজ অফ দি ফটোগ্ৰাফ চিমিলাৰ টু ডেট ওৱান আৰু এইখিনি বস্তু আপোনালোকে ই-এডমিশ্যন চাৰ্টিফিকেটত থাকিবই চ' ইয়াতে মই আৰু ইমানকৈ কৈ নাযাওঁ সেইখিনি ই-এডমিশ্যন চাৰ্টিফিকেট আপোনালোকে এডমিট কাৰ্ডত সেইখিনি বস্তু পাই যাব ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল আপোনালোকে এতিয়া প্ৰিপেৰেশ্যন কৰক অল দি বেষ্ট থাকিলে এইকেইদিন ভালকৈ পঢ়ক আৰু ক'তো ওলাই মেলি নাযাব ক'তো ঘৰৰ পৰা ক'তো নোসোমাব কাৰণ বহুত টাইম নাই মাত্ৰ 60 days আছে হাৰ্ডলি যদি আমি কওঁ কাৰণ মাজে মাজে আপোনালোকৰ কেতিয়াবা কিবা ক'ৰবাত ইমাৰ্জেঞ্চিত ক'ৰবাত যাবলগীয়া হ'ব পাৰে গা বেয়া হ'ব পাৰে কেতিয়াবা পঢ়িব মন নাযাব পাৰে কেতিয়াবা ব্ৰেক ল'বলগীয়া হয় সেইকাৰণে 8 days মান এৰিয়ে দিছোঁ 68 days 60 days আছে ভালকৈ প্ৰিপেৰেশ্যন কৰক ঠিক আছে আৰু লগতে এতিয়া কথাটো হ'ল যে ইয়াতে আপোনালোকৰ দেখিছে মেইনছৰ যদি আমি এক্সাম স্কেডুলটো চাওঁ তেতিয়াহ'লে 11 অক্টোবৰত পৰীক্ষা শেষ হৈ যাব ঠিক আছে 11 অক্টোবৰত যদি আপোনালোকৰ পৰীক্ষা শেষ হয় তেতিয়াহ'লে আপোনালোকৰ ইয়াতে যোনটো CC 2026-27ৰ নটিফিকেশ্যন কেতিয়া এক্সপেক্ট কৰিব পাৰে বুলি মই কৈছিলোঁ চ' ইয়াতে আপোনালোকৰ যদি পৰীক্ষা যদি অক্টোবৰৰ ধৰক ছেকেণ্ড উইকৰ ভিতৰত যদি পৰীক্ষা শেষ হৈ যায়
অক্টোবৰ মাহটো থাকিব, নৱেম্বৰ ডিচেম্বৰ, আপোনালোকে জানুৱাৰী বিহুৰ আগে আগে, মাঘৰ বিহুৰ আগে আগে মেইনছৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব তেওঁলোকে, ঠিক আছে। তাতকৈ হয়তো আগতেও কৰিব পাৰে, 31 ডিচেম্বৰৰ আগতে, নহয়বা কি বুলি কয় মাঘৰ বিহুৰ আগে আগে ডিক্লেয়াৰ কৰি দিব ৰিজাল্টছ। কাৰণ APSCৰ এটা আগৰ পৰা এটা হেবিট আছে। চ' APSC যেতিয়া কিবা এটা ফেষ্টিভেল আহে ঠিক আগমুহূৰ্তত ৰিজাল্ট ডিক্লেয়াৰ কৰি দিয়ে। যেনেকৈ 31 তাৰিখে আপোনালোকে পাৰ্টি চাৰ্টি কৰিব, তাৰ আগতে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব। যিসকলৰ ক্লিয়াৰ হৈছে তেওঁলোকেতো অলপ ফূৰ্তি কৰিব পাৰিব সেইদিনাখন, যিসকলৰ ক্লিয়াৰ নহয় তেওঁলোকে নিৰাশা হৈ থাকিব লাগিব। চ' APSCৰ সেইটো হেবিট আছে। মই আগৰ পৰাই APSCৰ লগত জড়িত, চ' মই গম পাওঁ, আগতে ময়ো পাই আহিছোঁ এইবোৰ, ঠিক আছে। আৰু নহয়বা যদিহে কেনেবাকৈ 31 ডিচেম্বৰ আগতে খ্ৰীষ্টমাছ আৰু 31 ডিচেম্বৰৰ মাজত সেইটো সময়ছোৱাত ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰে। যদি তেতিয়া নকৰে তেতিয়াহ'লে আপোনালোকৰ ঠিক বিহুৰ আগে আগে ডিক্লেয়াৰ কৰি দিব, ঠিক আছে, যাতে আপোনালোকৰ মাঘৰ বিহুটো মানে হেৰি কৰি দিয়ে আৰু তেওঁলোকে। চ' সেই তেনেকুৱা ধৰণৰ কৰে। চ' সেইটো কাৰণে আপোনালোকে সেই তেনেকুৱা টাইমতে মুঠতে 25 তাৰিখৰ পিছত ডিচেম্বৰ 25ৰ পৰা জানুৱাৰী 15ৰ ভিতৰত আপোনালোকে ৰিজাল্টছ এক্সপেক্ট কৰিব পাৰে মেইনছৰ। আৰু যদি ৰিজাল্টছ তেতিয়া ডিক্লেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকৰ জানুৱাৰী শেষৰ ফালৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ প্ৰচেছ ষ্টাৰ্ট হৈ যাব 12 days 13 daysৰ গেপৰ পিছত। আৰু লগতে আপোনালোকৰ ফেব্ৰুৱাৰীৰ ধৰক ইণ্টাৰভিউ প্ৰচেছ এইবাৰ যিহেতু কেণ্ডিডেটছ কম, চ' সেইটো কাৰণে ইণ্টাৰভিউ হয়তো ফেব্ৰুৱাৰী 15-20 তাৰিখৰ ভিতৰত ইণ্টাৰভিউ গোটেই প্ৰচেছটো কমপ্লিট কৰি দিব। আৰু তেওঁলোকে ইণ্টাৰভিউ কমপ্লিট হোৱাৰ পিছত আৰু এসপ্তাহৰ ভিতৰতে ৰিজাল্ট দিব। ফেব্ৰুৱাৰী লাষ্টৰ ফালে আপোনালোকে ৰিজাল্ট ডিক্লেয়াৰ হৈ যাব। আৰু লগতে কেনেবাকৈ যদি ফেব্ৰুৱাৰী লাষ্টটো মই অলপ বেছি স্পীডত গৈছোঁ, বেছি ফাষ্ট এন আপ কৰিছোঁ, কিন্তু যদি এনেই যদি চাওঁ অকণমান যদি লেটো হয় তেতিয়াহ'লেও আপোনালোকৰ মাৰ্চৰ 31 তাৰিখৰ আগতে মুঠতে এই গোটেই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025টো ৱাইণ্ড আপ হৈ যাব, ঠিক আছে। আৰু এইটো ৱাইণ্ড আপ হোৱাৰ পিছত আপোনালোকৰ নতুন নটিফিকেশ্যন আহিবৰ কাৰণে এতিয়া বৰ্তমান ধৰক আমাৰ আছাম কেবিনেটখনে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিছে আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ চিফ ছেক্ৰেটাৰী অফ আছাম। চ' সেই যোনখন টাস্ক ফ'ৰ্চ আছে, ঠিক আছে, স্পেচিয়েল টাস্ক ফ'ৰ্চ, সেইটোৱে ৰিপৰ্টটো ছাবমিট কৰিব আগষ্টৰ শেষৰ ফালে, মানে আজিতো আগষ্টৰ 1 তাৰিখ, আগষ্টৰ শেষৰ ফালে তেওঁলোকে ৰিপৰ্টটো ছাবমিট কৰিব। আৰু সেই ৰিপৰ্টটোৰ ভিত্তিতে তাতে থাকিব যে 2 লাখ ভেকেঞ্চিৰ কথা যোনটো আছাম গভৰ্ণমেণ্টে কৈছিলে নেক্সট 5 yearsত। চ' সেই 2 লাখ ভেকেঞ্চিৰ বিষয়ে সেইটো তাতে উল্লেখ থাকিব। আৰু সেইটোৰ ভিত্তিতে আপোনালোকৰ কি বুলি কয় ইয়াতে APSCৰো ইয়াতে CCৰো বহুতখিনি পষ্ট তাতে ইনক্লুডেড থাকিব। আৰু APSC নেক্সট CCৰ 2026-27ৰ নটিফিকেশ্যন এতিয়া যিহেতু এইবাৰে টাস্ক ফ'ৰ্চটোৱে অলৰেডি ৰিপৰ্ট দি দিব। চ' প্ৰেডিক্ট কৰিব বা এছেছ কৰিব গোটেইখিনি বস্তু, কি বুলি কয় এছেছমেণ্ট কৰিব কিমান ভেকেঞ্চি কি আহিব। চ' আপোনালোকৰ নটিফিকেশ্যন অহা বছৰ এপ্ৰিলৰ বিহুৰ আগে আগে, বহাগ বিহুৰ আগে আগে নতুন নটিফিকেশ্যন আহি যাব লাগে। এতিয়া পষ্ট কিমান আহিব কি কথা সেইখিনি গম নাপাওঁ, সেইখিনি আমি আগষ্টৰ শেষৰ ফালে বা ছেপ্টেম্বৰ ফাৰ্ষ্ট হাফত আমি গোটেইখিনি বস্তু গম পাম, কিমান ভেকেঞ্চি এক্সপেক্ট কৰিব পাৰি কি কথা, তাৰ ওপৰত বাৰু ভিডিঅ' বনাম। এতিয়া বৰ্তমান ভেকেঞ্চিৰ কথাটো মই ক'ব নোৱাৰোঁ, কিন্তু বহুত ছাৰ্ভিচ কেডাৰটো এনেও ফুল ছাৰ্ভিচ ষ্ট্ৰেংথত নাই, ফুল কেডাৰ ষ্ট্ৰেংথত নাই বহুতকেইটা ছাৰ্ভিচ, ইভেন আছাম চিভিল ছাৰ্ভিচো ফুল কেডাৰ ষ্ট্ৰেংথত নাই অসমত, ঠিক আছে। চ' নটিফিকেশ্যন আহিলে মানে আহিব আপোনালোকৰ এপ্ৰিলৰ বিহুৰ আগে আগে নতুন নটিফিকেশ্যন এক্সপেক্ট কৰিব পাৰে। আৰু যিসকলে এইবাৰ ক্লিয়াৰ কৰিব নোৱাৰিলে অহা বছৰৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক। এতিয়াৰ পৰাই অলপ অলপকৈ যোনখিনি ষ্টেটিক ছাবজেক্ট আছে যেনেকৈ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ঠিক আছে, এনভাইৰনমেণ্ট এণ্ড ইক'লজি, সেইখিনিৰ ওপৰত আপোনালোকে অকণমান ৰিডিং দিয়াৰ নিচিনাকৈ যেনেকৈ কিবা কিবি নভেল পঢ়ে বা কিবা কিতাপ পঢ়ে সেই তেনেকুৱা ধৰণে ৰিডিং দিয়াৰ নিচিনাকৈ ৰিডিং দি থাকক। আৰু মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ লগত আপ টু ডেট হৈ থাকক, যাতে পাছত গৈ পেলাই আপোনালোকে একো ডিপেণ্ড কৰিবলগীয়া নহয়, বেছি প্ৰেছাৰ নপৰে, মান্থলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়াৰ হেবিট এটা বনাই লওক, ঠিক আছে। চ' এতিয়া ইমানে হৈ গ'ল। আৰু লগতে বাকী এতিয়া বৰ্তমান একো ক'বলগীয়া নাই, অকণমান টিপছো দি দিলোঁ মেইনছৰ বিষয়ে। চ' বাকী আৰু মেইনছৰ যোনখিনি অন্য ছাবজেক্টছবিলাক আছে, চ' সেইখিনিৰ ওপৰতো আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক এতিয়াৰ পৰাই, কাৰণ অলপ অলপকৈ আপোনালোকে এতিয়াৰ পৰা চাই থাকিলে নেক্সট ইয়েৰৰ কাৰণে কামত আহিব। আৰু যিসকলে এইবাৰ মেইনছ দিবলৈ ওলাইছে তেওঁলোকক এইটোৱে কৈছোঁ, যোনখন আছাম পেপাৰ আছে ন, অসমৰ যোনখন পেপাৰ আছে আছাম বেছড পেপাৰ, সেইখনৰ ওপৰত আপোনালোকে অসমৰ ওপৰত গোটেইখিনি বস্তু ভালকৈ ডিটেইলছত চাই যাব, কাৰেণ্ট এফেয়াৰ্ছ চাই যাব, তাতে সৰু মাইনত বস্তু সুধি লয়, ঠিক আছে। এতিয়া ইয়াতে বানপানীৰ সমস্যাটো আহিলে সেইখিনিৰ ওপৰত আপোনালোকৰ ছিটুৱেশ্যন বেছড কিছুমান কুৱেশ্যনছ দিব পাৰে। যেনেকৈ এতিয়া যিহেতু এতিয়া প্ৰেজেণ্টলি এটা বানপানীৰ ক্ৰাইচিছ চলি আছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট ডিষ্ট্ৰিক্টত, ঠিক আছে। সেই ক্ৰাইচিছটোৰ ওপৰত আপোনালোকক ক'ব পাৰে যে সেইটোৰ ৰিজনটো কি হ'ব পাৰে বা কি প্ৰ'জ এণ্ড কনছ কি হ'ব পাৰে, মানে ধৰক আপোনালোকে চলিউশ্যন কি দিব পাৰে পইণ্ট ৱাইজ, সেইবোৰ বস্তু অকণমান লিখিব লাগিব, সেইখিনিৰ পৰা অলপ প্ৰিপেৰেশ্যন কৰি যাব, ঠিক আছে। আৰু লগতে আপোনালোকৰ এনেকুৱা ক'ব পাৰে যে বানপানী যেতিয়া হয় তেতিয়া গভৰ্ণমেণ্টৰ যোনখিনি সাহাৰ্য আহে সেইখিনি
কাৰ কি বুলি কয় লিডাৰশ্বিপত আহে সেইটো আপোনালোকৰ সদায় চাৰ্কুল অফিচাৰে ইনিচিয়েটিভ লয় চাৰ্কুল অফিচাৰ থ্ৰুৱেদি ডিষ্ট্ৰিবিউট হয় ডিষ্ট্ৰিক্টখনৰ বিভিন্ন চাৰ্কুলত ঠিক আছে সেইটো চাৰ্কুল অফিচাৰৰ থ্ৰুৱেদি হয় আৰু তাৰ ওপৰত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকে চ' তেনেকুৱা ধৰণৰকৈ এইবিলাক বস্তু সুধি দিয়ে কেতিয়াবা আছাম বেছ পেপাৰত এডমিনিষ্ট্ৰেটিভ যোনখিনি মেচিনাৰী থাকে সেইখিনিৰ ওপৰত কুৱেশ্যনছ আহে চ' সেইখিনি প্ৰিপেৰেশ্যন কৰি যাব আৰু এথিক্সৰ ওপৰত আপোনালোকে এথিক্সৰ যোনখিনি ষ্টেটিক পৰ্চন থাকে সেইখিনি ভালকৈ পঢ়ি যাব কাৰণ তাৰ পৰা মাইনুট বস্তু কিছুমান আহি যায় পইণ্ট ৱাইজ ফিচাৰ্ছ ঠিক আছে আৰু কিছুমান মিনিং আহি যায় আৰু লগতে আপোনালোকৰ কেছ ষ্টাডি ভালকৈ পঢ়ি যাব আৰু বাকী যোনকেইখন GS পেপাৰ আছে তাততো হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইখিনি থাকিব সেইখিনি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক যিহেতু টাইম কম আছে এতিয়া বৰ্তমান আপোনালোকে এনচাৰ ৰাইটিঙো প্ৰেক্টিছ কৰিব কাৰণ বহুতে টাইমত পেপাৰ কমপ্লিট কৰিব নোৱাৰে ইয়াতে কলেজ বা স্কুলৰ নিচিনাকৈ 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ নহয় 250 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আহে 3 আৱাৰ্ছত চ' আপোনালোকে বহুত স্পীডত হাত চলিব লাগিব আৰু 3 দিনত আপোনালোকৰ আঙুলি ফুলি যাব পাৰে একো কথা নাই সেইটো ফুলেই বাৰু ময়ো দিছোঁ পৰীক্ষা চ' সেইটো কাৰণে ময়ো গম পাওঁ চ' আপোনালোকৰ ৰেষ্ট নাপাব 3 দিন একেৰাহে আপোনালোকৰ ভালকৈ টোপনি একো নাথাকিব 3 দিনৰ পাছত ভালকৈ ৰেষ্ট ল'ব আৰু এই 3 দিন অলপ কষ্ট কৰক বাকী এইখিনি আছিলে জনাবৰ কাৰণে কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু লগতে আপোনালোকে যদি মই ক'লোৱেই আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে এই ষ্টাডি মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব যেনেকৈ আছাম হোম গাৰ্ড ছাৰ্ভিচৰ পেপাৰ 1 পেপাৰ 2 কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত DSS DME গ্ৰেড 3 তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেল প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ MTSৰ মানে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰ মানে ড্ৰাইভাৰৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত ADRE 3.0 ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বিভিন্ন ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব আছাম গভৰ্ণমেণ্টৰ এক্সামৰ ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট আৰু অন্যান্য কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ কভাৰ হৈ আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বাই ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যায় আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম